সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 18 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, দিনৰ 2:15 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, সন্ধিয়া 5:58 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:38 পৰা 12:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:18 পৰা 9:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি কিছু জিৰণি লোৱাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে ক'ৰবাত ধাৰ্মিক ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। দিনটো অৱশ্যে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেই পাৰ হ'ব। গতিকে আনন্দদায়কভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব। কিন্তু কিবা কাৰণবশতঃ আপুনি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে আৰু ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। লগতে বহুদিন লগ নোপোৱা কোনো ব্যক্তিক নতুবা অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি আপোনাৰ মতভেদ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি শুভ, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাসমূহত যদি ডাঙৰৰ উপদেশ লয় তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ সোনকালে হৈ উঠাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। নহ'লে হয়তো অকণমান পলম হ'ব পাৰে। আজি কাৰোবাৰ পৰা প্ৰশংসা লাভ কৰিব, নতুবা কোনোবা ব্যক্তিয়ে হয়তো পুৰস্কাৰো আপোনাক দিব পাৰে। আজি নতুন পদ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মত নতুন পদবী হয়তো লাভ কৰিব পাৰে। বিদ্যাত একেৰাহে পঢ়িবলৈ আজি মন নাযাব, কাৰণ খুব কম সময় এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু
আপোনালোকে যদি নিজৰ ৰাশিফলবোৰ ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ধন টকা পইচাৰ হয়তো সৰু সুৰা চিন্তা চলি থাকিব পাৰে, কিন্তু নতুন কামে আপোনাক আজি আকৰ্ষিত কৰি তোলাও দেখা যাব আৰু বিশেষকৈ ব্যৱসায় বাণিজ্যত নতুনত্বৰ যোগ আজি দেখা পোৱা গৈছে। আজি আনৰ উপদেশ ল'লে আপোনাৰ দিনটোত শুভদায়ক হৈ পৰিব, কাৰণ আনৰ উপদেশে আজি আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত লাভ দিয়াও দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে শুভদায়ক দেখা পোৱা গৈছে আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা শুনাতকৈ নিজে অকণমান বেছি কথা কোৱা দেখা যাব আৰু বিশেষকৈ সকলোৰে সৈতে মিত্ৰতাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিব। গতিকে সকলোৱে আপোনাক আজি ভাল পাব। মনৰ পৰা অহংকাৰ ভাৱ যিমান আপুনি ত্যাগ কৰিব সিমানেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি অৱশ্যে আনৰ সহায় আনৰ উপদেশে আপোনাক ক'ৰবাত আৰ্থিকভাৱেও সহায় কৰিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি অতি শুভদায়কভাৱে পাৰ হ'ব, কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাগুৰুৰ কিবা কথা হয়তো মানি চলিবলগীয়াও হ'ব পাৰে আৰু ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ আগমন হ'ব, নতুবা ঘৰত সৰু সুৰা সম্পত্তি বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব, কিন্তু এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত উৎসাহ উদ্দীপনা বৃদ্ধি পাব, যাৰ বাবে পঢ়া শুনা কৰিবলৈ আগ্ৰহ ধাউতি আজি বৃদ্ধি পোৱা দেখা যাব। আৰু যিকোনো সমস্যাই নহওক কিয় আপুনি সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব। আজি আনক সোনকালে প্ৰভাৱিতও কৰিব পাৰিব, কাৰণ আপোনাৰ ক্ষমতা দক্ষতা নতুবা আপোনাৰ ব্যক্তিত্বই আনক আজি সোনকালে আকৰ্ষিত কৰিব পাৰিব। লগতে আজি কাম বনবোৰত অকণমান পৰিৱৰ্তন হোৱাও দেখা যাব। আপুনি একেটা কাম কৰাৰ বিপৰীতে কিছু সময় এটা কাম কিছু সময় অন্য এটা কাম কৰিব লাগিব আৰু মনৰ পৰা ভয় ভাৱ একেবাৰে নোহোৱা হ'ব। গতিকে ভয় নোহোৱা হোৱাৰ লগে লগে সাহস মনোবল আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলি থকাও দেখা পোৱা যাব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আজি দিনটোত লাভ কৰিব। লগতে আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। অৱশ্যে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণভাৱে জানিব বিচাৰিছে, সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লোৱাটো ভাল হ'ব। তেনে কৰিলে দেখিব সেই সিদ্ধান্তও সঠিক সিদ্ধান্ত হ'ব। লগতে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপুনি আজি সহায় সহযোগিতা লাভ কৰাও দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভদায়ক, কাৰণ বিগত দিনৰ তুলনাত আজি ধন টকা পইচাৰ বৰ বিশেষ অভাৱো নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পুৰণা বন্ধুৰ পৰা আজি সহায় সহযোগিতা
নিশ্চয় লাভ কৰিব। গতিকে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো শুভদায়ক। লগতে হয়তো প্ৰিয়জনে কিবা শুভ খবৰ আপোনাক শুনাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। গতিকে খুব নম্ৰ ভদ্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব আৰু সৌন্দৰ্যত আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ সৌন্দৰ্য আপোনাৰ ব্যক্তিত্বই আনক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। ইয়াৰ বাহিৰে দিনটোৰ বেছি সময় শিশুৰ সৈতে পাৰ কৰিব লাগিব। এনে কোনো শিশু আপোনাৰ ওচৰলৈ আহিব যি শিশুৱে হয়তো আপোনাক কিছু আনন্দ ফূৰ্তি দিয়াও দেখা যাব। মাজে সময়ে আপুনি আপোনাক ভাল নোপোৱা ব্যক্তিৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰক, কাৰণ তেনে ব্যক্তিয়ে হয়তো আপোনাক মানহানি কৰিব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ সুবিধা আজি লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু নিজৰ নিজৰ ৰাশিৰ যদি সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। গতিকে সকলো কামত এই ৰাশিৰ ব্যক্তিসকলক আজি এক্টিভ থকা দেখা যাব। লগতে ধন যদি ক'ৰবাত পূৰ্বতে ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ আজি আপুনি লাভ কৰিব পাৰে। সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আজি সম্বন্ধত মধুৰতা আহিব। লগতে আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন খৰচ হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি কথাবোৰ জানিবলৈ শিকিবলৈ ইচ্ছা যাব। গতিকে এই সিংহ ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা জানিব শিকিব বিচৰাও দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ পূৰ্বতে কৰিব বাকী থকা কাম এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত কৰা দেখা যাব। লগতে খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। বিশেষকৈ ঘৰত থাকিলে এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ বয় বস্তুবোৰ পৰিপাতি কৰাও দেখা যাব। কিন্তু নতুন নতুন প্ৰতিভা আপোনাৰ ভিতৰত আহিব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম এই সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কৰি দেখুওৱা দেখা যাব। সামাজিক সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে সমাজত মান সন্মান প্ৰতিষ্ঠা আপুনি আজি লাভ কৰিব। বিদ্যাত সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, কাৰণ সন্ধিয়া হয়তো পঢ়িব ইচ্ছা অকণমান কমিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। লগতে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি শিশুৰ পৰা আপুনি কিবা কথা জানিব আৰু শিকিব পাৰিব। লগতে বৈবাহিক সম্বন্ধত মধুৰতাৰ যোগ আজি দেখা পোৱা গৈছে। কিন্তু বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত অকণমান খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। নিজৰ বাবে অকণমান খৰচ হোৱা আজি দিনটোত দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰত আজি শুভদায়কভাৱে দিনটো পাৰ হ'ব, কাৰণ বন্ধুৰ পৰা সহায় সহযোগিতা দিনটোত আপুনি লাভ কৰিব। প্ৰেম সম্বন্ধত আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়ো যথেষ্ট লাভ কৰিব। গতিকে বিগত দিনত যদি আপুনি আজৰি সময় পোৱা নাছিল, খুব ব্যস্তভাৱে পাৰ কৰিছিল দিনকেইটা, আজি কিন্তু আপুনি অকণমান জিৰণি লোৱাৰ সুযোগ লাভ কৰিব। খেলা ধূলা কৰিবলৈ আজি মন যাব। গতিকে খেলা ধূলা নতুবা অন্য মনোৰঞ্জনৰ কামত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি
মোবাইলত অকণমান ব্যস্ততা কিছু আপোনাৰ বৃদ্ধি পাব লগতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজি বন্ধুৰ আগমনো হ'ব গতিকে কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আজি আহিব পাৰে বাকি সকলো দিশত হ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ উন্নতি প্ৰগতিত আজি বাধা দিব বিচাৰিব পাৰে হয়তো বিগত দিনৰ পৰা চেষ্টা কৰি আছে যাৰ বাবে হয়তো আপুনি ভালদৰে মনোযোগ দি পঢ়া শুনা নতবা যিকোনো কাম কৰিবলৈ সুযোগ লাভ কৰা নাছিল কিন্তু আজি আপুনি একান্তভাৱে নিজৰ বিষয়ত অধ্যয়ন কৰাৰ চেষ্টা কৰক নিজৰ বিষয়ত আপুনি ফোকাস কৰক তেতিয়াহে আপুনি অনাগত দিনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব কিন্তু ব্যৱসায় বাণিজ্যত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে ব্যৱসায়ৰ হৈ হয়তো আপুনি কৰবাত সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে আজি দিনটোৰ বেছি সময় আপুনি যদি ব্যৱসায়ী তেতিয়াহলে ঘৰৰ পৰা বাহিৰতে অতিবাহিত কৰিব লাগিব ধন অকণমান প্ৰয়োজনীয় ক্ষেত্ৰত হাতত ৰখাৰ চেষ্টা কৰক কাৰণ ধনৰ কিছু আজি প্ৰয়োজনীয়তা আহি পৰিব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো যথেষ্ট শুভ কিন্তু আজৰি সময়ৰ এই ৰাশি ব্যক্তিসকলে হয়তো কৰিবলগীয়া কাম বনবোৰ সময়ৰ মূৰত আজি নহব পাৰে আজৰি সময়খিনিত কিবা কৰিম বুলি যদি ভাবি আছে সেই কাম বনবোৰ অকণমান পিছ পৰি ৰব পাৰে কিন্তু মানসিক শান্তি আজি লাভ কৰিব বিগত দিনৰ তুলনাত আজি বৰ বিশেষ চিন্তা এওঁলোকৰ মনত নাথাকে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে গতিকে কোনোবা ব্যক্তিয়ে আজি হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো শুভদায়ক কিন্তু আজি এই ৰাশি ব্যক্তিসকলে এবাৰ কৰিবলগীয়া কাম দুবাৰ তিনিবাৰ হয়তো কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ দুবাৰ তিনিবাৰ কৰাৰ পিছতহে আপোনাৰ কাম বনবোৰত অগ্ৰগতি অহা দেখা যাব আজি দাম্পত্য সুখৰ যোগ দেখা পোৱা গৈছে লগতে ঘৰত হয়তো কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে গতিকে লক্ষ্য কৰিলে তুলা ৰাশি ব্যক্তিসকলৰ সকলো দিশৰ ফালৰ পৰা শুভদায়ক কিন্তু বিদ্যাত হয়তো সন্ধিয়াৰ ভাগত আপুনি পঢ়া শুনাতকৈ বেলেগ দিশত গুৰুত্ব দিবলগীয়া হ'ব পাৰে বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব লগতে বন্ধুত্বৰ ক্ষেত্ৰখন আজি অকণমান মধ্যম কাৰণ কোনোবা বন্ধুৱে হয়তো আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে আৰু সেই ধন উভতাই দিয়াৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব আজি নতুন নতুন চিন্তাধাৰা নতুন নতুন আইডিয়া এওঁলোকৰ মনলৈ অহা দেখা যাব লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কাম কৰিম বুলি ভাবে সেই কাম কৰিহে এৰা দেখা যাব গতিকে আকুৰগোজ হয়তো ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব গতিকে ভাল কামত সেই ব্যক্তিত্বৰ যদি আপুনি প্ৰয়োগ কৰে তেতিয়াহলে দেখিব আপুনি আজি দিনটোত যথেষ্ট শুভ কাম কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু কোনোবা ব্যক্তি আপোনাৰ আজি সঘনাই খা খবৰ লৈ থকাও দেখা যাব হঠাৎ কিবা সাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে লগতে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰে আপোনাৰ আজি উন্নতি প্ৰগতি লাভ কৰা দেখা যাব গতিকে বিশেষকৈ নতুন পৰিকল্পনাই আজি সুফল লাভ কৰা দেখা যাব আৰু বহুদিনৰ পৰা যদি কিবা প্ল্যান কৰি আছিল সেই প্ল্যানবোৰ হয়তো অন্তিম সময়ত হাল সলনি কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ কৰবাত যদি ফুৰিব যাম বুলি ভাবি আছিল হয়তো সেই পৰিকল্পনা অকণমান হাল সলনি কৰিবলগীয়া হ'ব পাৰে
আৰু এওঁলোকে ভৱিষ্যতৰ খুব চিন্তা কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা আজি মনত চলিব পাৰে। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ দিনটোত সুযোগ সুবিধা আপুনি ক'ৰবাত নিশ্চয় লাভ কৰিব। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম ৰাখিব। আপোনাৰ কথাই হয়তো শত্ৰুতাও বঢ়াব পাৰে, নতুবা মিত্ৰতাও বঢ়াব পাৰে। গতিকে ভাল কথা ক'লে নিশ্চয় মিত্ৰতা বাঢ়িব, কিন্তু আনে বেয়া পোৱা কথা যদি কয় তেতিয়াহ'লে শত্ৰুতা বঢ়াৰ সম্ভাৱনাও কিন্তু দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত হয়তো কিবা সম্পত্তি আপুনি বিক্ৰী কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু বিদ্যা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা জানিবলৈ, শিকিবলৈ ইচ্ছা কৰাও দেখা যাব। গতিকে শিক্ষাত কৌতূহল এওঁলোকৰ ভিতৰত আজি থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট এখন দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলো আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল হৈ পৰা দেখা যাব। গতিকে সকলো কামত এক্টিভ হৈ পৰা দেখা যাব আৰু যিকোনো কাম কৰিবলৈ ইচ্ছা যোৱাও দেখা যাব। আজি ধন টকা পইচাৰ অকণমান হয়তো প্ৰয়োজনীয়তা আহিব পাৰে। লগতে যদি অকণমান খৰচ বেছি কৰাৰ অভ্যাস আছে তেতিয়াহ'লে কিন্তু আপোনাৰ ধনৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাব। গতিকে গুৰুত্ব ৰাখিব। ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান হয়তো অমিল হ'ব পাৰে। গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিন্তু দিনটো আজি অতি শুভ দিন। প্ৰেমত আনন্দ, প্ৰেমত আজি শুভভাৱে দিনটো পাৰ হ'ব। আজৰি সময়ৰ সদুপয়োগ হ'ব, কিয়নো আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। কিন্তু জীৱনসংগীৰ সৈতে লগ হৈ এওঁলোকে ভৱিষ্যতৰ কিবা পৰিকল্পনা কৰাও দেখা যাব। প্ৰিয়জনৰ সৈতে লগ হৈ কিবা ভাল পৰিকল্পনা আজি দিনটোত কৰা দেখা যাব। আৰু যিকোনো কাম অৱশ্যে লাহে ধীৰে হোৱাহে দেখা যাব। গতিকে যদি খৰতকীয়াকৈ কৰিব বিচাৰে সেই কামত হয়তো অকণমান খেলি মেলি হ'ব পাৰে, কিন্তু লাহে ধীৰে যি কামেই আপুনি নকৰক কিয় সেই কাম বনত আপোনাৰ আজি শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। আৰু আনৰ প্ৰয়োজনীয়তা আপুনি আজি পূৰণ কৰিব লাগিব। গতিকে আনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত হয়তো অকণমান সময়ৰ বেছি প্ৰয়োগ হ'ব পাৰে। বাকী আজি সাহসিক মনোবৃত্তি আপোনাৰ ভিতৰত আহিব। গতিকে সাহস, কৰ্মদক্ষতা আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। বিদ্যাত আনে নোৱাৰা বিষয়বোৰো আপোনাৰ সহজ সৰল যেন অনুভৱ হোৱা দেখা যাব। গতিকে যিকোনো কঠিন বিষয় আজি সহজ হৈ পৰা শিক্ষা ক্ষেত্ৰত পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজৰ স্বাস্থ্য পাতি কেনেকৈ সুস্থ সবল কৰিব পাৰি তেনেধৰণৰ চিন্তা কৰা দেখা যাব। গতিকে স্বাস্থ্য পাতিত সবলতা আহিব, সৌন্দৰ্যত আজি বৃদ্ধি পাব। আজি পিতৃৰ কিবা উপদেশে আপোনাৰ আৰ্থিকভাৱে লাভ দিয়া দেখা যাব। গতিকে কৰ্মক্ষেত্ৰতে হওক নতুবা যিকোনো ক্ষেত্ৰত আপুনি পিতৃ নতুবা পিতৃতুল্য ব্যক্তিৰ উপদেশ যদি মানি চলে তেতিয়াহ'লে বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ দেখা পোৱা গৈছে। শিশুৱে আজি কিবা আপোনাক ভাল খবৰ দিয়াও দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। বন্ধুত্ব ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভদায়ক, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ আগমন হোৱা আজি দিনটোত দেখা যাব। সমাজে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মতে কাম বন কৰা দেখা যাব। গতিকে নিজে যি ভাল পায় সেইটোহে কৰা দেখা যাব। ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ থকা আজি দেখা যাব। কিন্তু কিবা কথাই অকণমান মনত
আৱেগিকো কৰিব পাৰে গতিকে আনৰ কিবা হয়তো দুখ লগা কথা শুনিলে সোনকালে আৱেগিক হৈ পৰাও দেখা যাব আজি কোনোবা বিশেষ ব্যক্তি আপোনাৰ প্ৰশংসাও কৰিব গতিকে আনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে মন অকণমান চঞ্চল হৈ থাকিব পাৰে কাৰণ কোনোবা সময়ত কিবা কৰিবলৈ ইচ্ছা যাব কোনোবা সময়ত বেলেগ কিবা কৰিবলৈ মন যাব পাৰে গতিকে মনত মাজে সময়ে চঞ্চলতা বৃদ্ধি পাব বাকি সকলো দিশত হ'ব শিক্ষাটো এই ৰাশিৰ ব্যক্তিসকলে নিজে ভাল পোৱা বিষয়বোৰহে অধ্যয়ন কৰা দেখা যাব বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশি ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক অকণমান প্ৰেছাৰ দিব পাৰে গতিকে কাম বনত আনৰ কথা মতে হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে নতুবা ঘৰতো হয়তো অকণমান ঘৰুৱা চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে যাৰ বাবে একাগ্ৰ হৈ যদি কিবা কাম কৰিবলগীয়া আছে সেই কামত অকণমান মনত চঞ্চলতা আহিব পাৰে কিন্তু যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ধন টকা পইচাৰ প্ৰাপ্তিৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব তেনে কৰিলে দেখিব আজি সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ হৈ পৰিব প্ৰিয়জনে আজি আপোনাক কিবা গোপন কথা হয়তো ক'ব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন টেকনিক ব্যৱহাৰ কৰি কাম বন কৰাও দেখা যাব গতিকে সহজ সৰল কাম বনবোৰ এওঁলোকে নকৰি খুব টেকনিক ব্যৱহাৰ কৰি কাম বন কৰা দেখা যাব প্ৰিয়জনে অকণমান খং কৰিব পাৰে অৱশ্যে সন্ধিয়াৰ ভাগত প্ৰিয়জন অকণমান নিৰাশ হৈ আপোনাৰ ওপৰত খং কৰা দেখা যাব কিন্তু সামাজিক কামত আপোনাৰ অংশগ্ৰহণৰ যোগ দেখা পোৱা গৈছে ধাৰ্মিক কিবা প্ৰগ্ৰেমতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে কিন্তু বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাৰ পৰা দূৰত্ব বজোৱা দেখা যাব যাৰ বাবে হয়তো পঢ়াৰ পৰা কিছু অন্য দিশতহে বেছি গুৰুত্ব দিব পাৰে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে কিন্তু কৰ্মক্ষেত্ৰত অন্তিম সময়ত হ'লেও আপোনাৰ উন্নতি প্ৰগতি হোৱা দেখা যাব দিনৰ ভাগত যদিও অকণমান সংঘৰ্ষ থাকিব কিন্তু শেষৰ ভাগত আপোনাৰ কৰ্মত উন্নতিৰ পথত আপুনি যাব পাৰিব মাজে সময়ে এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ পৰা হয়তো কিবা সহায় ল'বলগীয়াও হ'ব পাৰে আজি অৱশ্যে মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব মাতৃয়ে সহায় সহযোগিতা টকা পইচাৰে হওক কথা বতৰাৰে হওক সকলো ক্ষেত্ৰত আপোনাক সহায় সহযোগিতা কৰা দেখা যাব বাকি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈছো মীন ৰাশিৰ ব্যক্তিসকলে আজি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে তেতিয়া দেখিব সকলো কাম আপোনাৰ সহজ সৰল হৈ পৰা দেখা যাব কিন্তু আত্মবিশ্বাস কমিলে আপোনাৰ কাম বনত অকণমান পিছ পৰি যাব হয়তো স্বাস্থ্যৰ কিছু দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে কিন্তু একমাত্ৰ আত্মবিশ্বাসে আপোনাৰ আজি সকলো কামত আপোনাক আগবঢ়াই লৈ যোৱা দেখা যাব আজি কিন্তু আপুনি কৰিব নলগীয়া ঠাইটো খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে গতিকে ধন সঞ্চয় কৰাৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব আজি পিতৃ মাতৃ আপোনাক মাজে সময়ে হয়তো উপদেশ দিব পাৰে কিন্তু যিকোনো পৰিকল্পনা কৰাৰ পূৰ্বে আপুনি চাই চিতি লৈ আগবাঢ়িলে সেই ক্ষেত্ৰত শুভ ফল লাভ কৰিব আজি আনক সহায় কৰিবলৈ আপোনাৰ মন যাব প্ৰেমৰ ফালৰ পৰা দিনটো আজি সিমান শুভ নহয় কাৰণ সঁচা প্ৰেম হয়তো লাভ নকৰিব পাৰে গতিকে প্ৰেমত অকণমান মধ্যমভাৱে পাৰ হ'ব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ যি মনৰ আশা সেই মনৰ আশাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কৰা দেখা যাব আৰু যি কৰি ভাল পায় সেই কাম বনবোৰ কৰিবলৈ
ইচ্ছা কৰা বিশেষভাৱে দেখা যাব। আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব, চিনেমা চাবলৈ, সংগীত শুনিবলৈ, ক'ৰবাত ফুৰিবলৈ, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ মন কিছু যাব পাৰে। হঠাৎ কিবা শুভ খবৰ আজি শুনিব পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি ঘৰৰ কামতে বেছি ব্যস্ত থকা দেখা যাব, কাৰণ ঘৰুৱা কাম বন আপুনি আজি প্ৰয়োজনতকৈ অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।